মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অংক পাঠ্যপুথিৰ অনুশীলনী 1Bৰ অংকসমূহ কৰি আছিলোঁ। আজি এই অনুশীলনীৰ 4 নম্বৰ অংকটো কৰোঁ আহা। 4 নম্বৰ অংকটো তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা। এই নম্বৰটোত 970321 97 একক দশক শতক হাজাৰ অযুত লাখ 9,70,321 9,70,321 পূৰ্বৱৰ্তী সংখ্যাটো ক'ব লাগে। পূৰ্বৱৰ্তী সংখ্যা ক'বলৈ যাওঁতে চোৱা, পূৰ্বৱৰ্তী মানে ধৰা 2ৰ পূৰ্বৱৰ্তী সংখ্যাটো কি? আমি 2ৰ পূৰ্বৱৰ্তী সংখ্যাটো 1 বুলি জানো। কেনেকৈ গম পাম? যেতিয়া আমি 2ৰ পৰা 1টো বিয়োগ কৰি দিম, 2ৰ পৰা 1 বিয়োগ কৰিলে 1 মানে 1 বিয়োগ কৰিব। ধৰা 3ৰ পূৰ্বৱৰ্তী সংখ্যাটো কি? 3ৰ পূৰ্বৱৰ্তী আমি 2 বুলি জানো, মানে আগৰ সংখ্যাটো। পূৰ্বৱৰ্তী মানে আগৰ সংখ্যাটো। কিন্তু কেনেকৈ গম পাম? যেতিয়া আমি 3ৰ পৰা 1 বিয়োগ কৰি দিম, তেতিয়া 3ৰ পৰা 1 গ'লে 2 হ'ল। তেনেকৈ 4ৰ পূৰ্বৱৰ্তী সংখ্যাটো 3 বুলি জানো। কেনেকৈ গম পাম? 4ৰ পৰা যেতিয়া 1 বিয়োগ কৰি দিম, তেতিয়া 3। 5ৰ পূৰ্বৱৰ্তী সংখ্যাটো 5ৰ যেতিয়া 1 বিয়োগ কৰি দিম, তেতিয়া কি ওলাব? 4 ওলাব। এই ধৰণে আমি কৰোঁ। ঠিক তেনেদৰে পূৰ্বৱৰ্তী সংখ্যা উলিয়াবলৈ হ'লে তেতিয়া সেই সংখ্যাটোৰ পৰা আমি 1 বিয়োগ কৰি দিব লাগিব, তেতিয়া পূৰ্বৱৰ্তী সংখ্যাটো ওলাই পৰিব। এতিয়া চোৱা, 9,70,321ৰ পূৰ্বৱৰ্তী সংখ্যাটো, এই পূৰ্বৱৰ্তী সংখ্যাৰ পৰা 1 মাইনাছ কৰি দিলোঁ। চোৱা, 1ৰ পৰা 1 বিয়োগ হ'লে 0, 2, 3, 0, 7, 9, অৰ্থাৎ 9,70,320, অৰ্থাৎ ইয়াৰ পূৰ্বৱৰ্তী সংখ্যাটো এইটো হ'ব। হ'ব। তেতিয়া নেক্সটটো চোৱা, এতিয়া নেক্সটটো কিমান আছে? নেক্সট এইটো এ আছিলে, বি নম্বৰটোৰ সমাধান লিখি কি কৰিব লাগিব? যে একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ, হয় না? একক দশক শতক হাজাৰ অযুত, একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ। 1 2 3 4 5 6 1 2 3 4 5 6 10 লাখৰ পূৰ্বৱৰ্তী সংখ্যাটো একক দশক শতক হাজাৰ অযুত, একক দশক শতক হাজাৰ অযুত লাখ। আমি কি কৰিম? এনেকৈ বিয়োগ কৰিম। এতিয়া চোৱা, এই বিয়োগ কৰা পদ্ধতিটো মই তোমালোকক ইয়াত দেখুৱাই দিছোঁ। 0 0 0 0 0 0 1 2 3 4 5 6 ন? 6টা আচলতে 1 বিয়োগ কৰিব লাগে। এতিয়া ইয়াৰ পৰা 1 নাযায় 0 পৰা, তেতিয়াহ'লে ইয়াতো ল'ব নোৱাৰোঁ, ইয়াতো ল'ব নোৱাৰোঁ, ইয়াৰ পৰা ধাৰ ল'ব নোৱাৰোঁ, ইয়াৰ পৰা ধাৰ ল'ব নোৱাৰোঁ, কি কৰি ইয়াৰ পৰা ধাৰ ল'ব লাগিব। তেতিয়া এই 1ৰ পৰা ধাৰ ল'ম। 1ৰ পৰা যেতিয়া ধাৰ যাব, ইয়াত কিমান হৈ যাব? 10 হৈ যাব। ইয়াত কিমান হৈ যাব? 10 হৈ যাব। হ'ল। ইয়াত কিমান হৈ যাব? 10 হৈ যাব। ইয়াত কিমান? 10, ইয়াত 10, ইয়াত 10। হ'ল। যেতিয়া 10ৰ পৰা যাব, এইটো 10 হয় নহয়? এইটো 10 সংখ্যা, যেতিয়া 10ৰ পৰা যাব, 10 যাব। ইয়াত কিমান থাকি যাব? 9 থাকি যাব। হ'ব। এই 10ৰ পৰা 1ৰ পৰা ইয়াত 0 আহিলে 10 হৈ গ'ল, হয় নহয়? এইটো 10 হৈ গ'ল। যেতিয়া এই 10ৰ পৰা আকৌ ইয়াত যেতিয়া 1 যাব, 1 যেতিয়া যাব, কিমান হৈ যাব? 10ৰ পৰা 1 গ'লে 10 হৈ যাব। হ'ল। ইয়াত থাকি যাব কিমান? আকৌ কিমান থাকি যাব? ইয়াতে পাতিছোঁ, 9 থাকি যাব। ইয়াৰ পৰা 10 গ'লে, ইয়াৰ পৰা আকৌ ইয়াত 10 হৈ গ'ল নহয়। ইয়াৰ পৰা যেতিয়া
1 আহিব 10 আহিব এই 10ৰ পৰা আকৌ ইয়াত যদি 1 গুচি যাব এই 10টো কিমান হ'ব 9 থাকি যাব আকৌ ইয়াৰ পৰা ইয়াত 10 1 গুচি যাব তেতিয়া হলে এটো 10 হৈ যাব 10 পাতিছে 1 যাব দেই একেহে যাব 10ৰ পৰা তেতিয়া আকৌ ইয়াত কি থাকি যাব 9 থাকি যাব ইয়াত 10 ইয়াৰ পৰা 1 গুচি গলে এটো 10 হৈ যাব ইয়াত কিমান থাকি যাব 9 থাকি যাব তাৰছত এটো 10 ইয়াৰ পৰা গুচি গল ইয়াৰ পৰা 1 আহিলে 10 হল হয় নহয় 10 হল 10ৰ পৰা 9 9ৰ পৰা 10ৰ পৰা 1 গলে কিমান থাকিলে 9 থাকি গল হয় না ইয়াত থাকিলে 10 10ৰ পৰা 1 গলে কিমান হ'ব 9 দেখো 1 2 3 4 5 6 কিমান হল এতিয়া ইয়াৰ পৰা ধাৰ ললো 9 1 ইয়াত 10 হৈ গল 10ৰ পৰা ইয়াত 1 গল ইয়াত 10 হল ইয়াৰ পৰা 1 গল ইয়াত 10 হল ইয়াৰ পৰা 1 গল 10 হল ইয়াৰ পৰা 1 গল 10 হল ইয়াৰ পৰা 1 গল 10 10ৰ পৰা ইয়াত কি হল 1 গলে 9 10 তাৰ পৰা 1 গলে 9 ইয়াত এটো শূন্যটো কি থাকিলে 10 আছিল কিন্তু 1 ধাৰ গুচি গল কিমান থাকিলে 9 ইয়াত কিমান থাকিলে এই শূন্যটোত 1 ধাৰ গুচি গল এফালে কিমান থাকিলে 9 ইয়াত কিমান থাকিব 9 ইয়াত কিমান থাকিব 9 এই শূন্যত কিমান থাকিব 9 গুটে কিটা শূন্যতে কিমান থাকিব 9 9 9 থাকিব 9 9 9 9 9 1 2 3 4 5 6 বুজি পালা নহয় কেনেকৈ আমি এক বিয়োগ কৰিলো আমি বিয়োগটো এই পদ্ধতিত কৰো এনে ধৰণৰ বিয়োগ এটা চোৱা সি নম্বৰটো একক দশক শতক হাজাৰ অযুত লাখ 9,99,999 পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা অৰ্থাৎ সংখ্যাটো লিখা এতিয়া চোৱা ইয়াৰ পৰা পূৰ্বৱৰ্তী সংখ্যা আমি শিকি আইছো তেতিয়া কি হ'ব এতিয়া এক বিয়োগ কৰিব লাগিব হয় না পূৰ্বৱৰ্তী সংখ্যা পাবলৈ হলে এক বিয়োগ কৰিব লাগিব এতিয়া 9 ৰ পৰা এতেকে 9,99,999 পূৰ্বৱৰ্তী সংখ্যাটো এক বিয়োগ কৰি দিম এতিয়া চোৱা 9 ৰ পৰা 1 গলে 8 আছে 9 9 9 9 8 9 9 9 9 9 1 2 3 4 5 6 1 2 3 4 5 6 অৰ্থাৎ 9 ৰ পৰা 1 গলে 8 এতিয়া 9,99,998 ইয়াৰ পূৰ্বৱৰ্তী এই 9,99,999 ৰ পূৰ্বৱৰ্তী সংখ্যাটো হ'ব 9,99,998 বিয়োগ কৰি পালো হয় নহয় কি বিয়োগ কৰিব লাগিব এক বিয়োগ কৰিব লাগিব নেক্সট চাও হা এতিয়া চোৱা ডি নম্বৰটো 3,26,493 ৰ পূৰ্বৱৰ্তী সংখ্যাটো উলিয়াব লাগে পূৰ্বৱৰ্তী সংখ্যা উলিয়াবলৈ যাওঁতে হতে আমি এক বিয়োগ কৰি দিব লাগিব এক বিয়োগ কৰি দিলে পূৰ্বৱৰ্তী সংখ্যাটো উলাই পৰিব দেখোৱা 3 ৰ পৰা 1 গলে কিমান হ'ব 2 9 4 6 2 3 হল 3,26,492 কাৰ পূৰ্বৱৰ্তী সংখ্যা 3,26,493 ৰ পূৰ্বৱৰ্তী সংখ্যাটো হ'ব এক বিয়োগ কৰি 3,26,492 হৈছে নেক্সট চাও আহা এতিয়া চোৱা ই নম্বৰটো 4,96,780 4,96,780 পূৰ্বৱৰ্তী সংখ্যাটো উলিয়াব লাগে পূৰ্বৱৰ্তী সংখ্যা উলিয়াব যাওঁতে আমি এই ধৰণে এতেকে 4,96,780 4,96,780 পূৰ্বৱৰ্তী সংখ্যাটো হ'ব কি কৰিম 4,96,780 পৰা এক বিয়োগ কৰি দিব লাগিব অৰ্থাৎ যিকোনো সংখ্যাৰ পূৰ্বৱৰ্তী সংখ্যা উলিয়াবলৈ হলে আমি তাক কি কৰিম এক বিয়োগ কৰি দিম এক বিয়োগ কৰি দিয়াৰ লগে লগে পূৰ্বৱৰ্তী সংখ্যাটো উলাই যাব সূত্ৰটো ইমানেই যিকোনো সংখ্যাৰে পূৰ্বৱৰ্তী সংখ্যা উলাবলৈ হলে তাৰ পৰা এক বিয়োগ কৰিব লাগিব এতিয়া এটো এক বিয়োগ কৰিব যাওঁতে চোৱা এতিয়া শূন্যৰ পৰা এক বিয়োগ নহয় ইয়াৰ পৰা এক যাব এক যোৱা মানে কিমান 10 যাব হল 4,96,780 ইয়াৰ পৰা এক বিয়োগ কৰিব লাগে ইয়াৰ পৰা এক বিয়োগ না যায় ইয়াৰ পৰা 8 ৰ পৰা কি হ'ব 8 ৰ পৰা এক ধাৰ লম এক ধাৰ লোৱা মানে 10 ধাৰ লোৱা
হল 1 যোৱা মানে 10 যোৱা 1 ধাৰ লম কিন্তু এটো 10 ৰ পৰা 1 গলে কি হ'ব 9 হল 1 ধাৰ লম অৰ্থাৎ 10কৰ একক 10কৰ পৰা যায়তো সেইকাৰণে 10 হ'ব এই 1 টোক 10 ধৰিব লাগিব এতিয়া 10ৰ লগত 0 যোগ কৰিম যেতিয়া 10 হ'ব আৰু সেই 10ৰ 0 যোগ কৰিম 10 হ'ব 10ৰ পৰা 1 গলে 9 ইয়াত থাকিলে কিমান 7 1 গুচি গৈছে ইয়াত তেতিয়া 7 6 9 4 কি হ'ব এতিয়া 4 9 6 7 7 9 হল এটো পালো আমি পূৰ্বৱৰ্তী সংখ্যাটো এই ধৰণে আমি যিকোনো সংখ্যাৰে পূৰ্বৱৰ্তী সংখ্যা উলিয়াবলৈ দিলে আমি কি কৰিব লাগিব এটাই কথা মনত ৰাখিবা যে যিকোনো সংখ্যাৰ পূৰ্বৱৰ্তী সংখ্যা উলিয়াবলৈ দিলে সেই সংখ্যাটোৰ পৰা 1 বিয়োগ কৰি দিলে পূৰ্বৱৰ্তী সংখ্যাটো ওলাই পৰিব এই ধৰণে আমি কৰিব লাগিব অৰ্থাৎ বিয়োগ অংকটো আমি শুদ্ধভাৱে জানিব লাগিব যদি বিয়োগ অংকটো নাজানো তেতিয়া হলে অসুবিধাত পৰিম সেইভাবে বিয়োগ অংকসমূহ খুব কৰিবা দেই যিমানে কৰি যাবা অংকসমূহ হিমানে কি হ'ব মিহিন হৈ পৰিব হিমানে সহজ আৰু সৰল হৈ পৰিব যেতিয়া কৰিবা প্ৰথমতে কঠিন লাগিব কৰি 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 সহজ হৈ পৰিব সেইভাবে অংকসমূহ খুব কৰিব লাগে যিমানে কৰিবা যিমানে প্ৰেক্টিছ কৰিবা হিমানে মনত সোমাব আজিলৈ হ'ব মোৰ তোমালোকলৈ শুভেচ্ছা থাকিল যে তোমালোকে এই ধৰণে চেষ্টা কৰিবা মই যি ধৰণে বুজাইছো সেই ধৰণে যদি বুজি পাইছো যেন অনুভৱ হয় তেতিয়া হলে কমেন্টত জনাবা কেনে পাইছা আৰু যদি চেনেলটোত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপিবা তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব আকৌ আশা কৰিম যে যদি ভাল পাইছে তেতিয়া লাইক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা এটা ৰাখো বাই